নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। দেশত আহিছে গ্ৰীষ্মপ্ৰলয়, গৰম সহ্য কৰিব নোৱাৰি 51 জনৰ মৃত্যু। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। দেশত আহিছে ভয়ংকৰ সংকট, প্ৰকৃতি ধ্বংস কৰাৰ ফলত ভুগিছে জীৱকুলে। এতিয়া গৰম সহ্য কৰিব নোৱাৰি প্ৰাণহানি প্ৰায় 51 জনৰ। পশু পক্ষী চৰাই চিৰিকটিৰ অভাৱনীয় হাৰত মৃত্যু হৈছে। উত্তৰ আৰু দক্ষিণ ভাৰতত গ্ৰীষ্ম প্ৰৱাহৰ ভয়ংকৰ ৰূপ। 48 ডিগ্ৰীলৈ বাঢ়িছে তাপমান, জনতাৰ হাহাকাৰ পৰিস্থিতি হৈছে। এতিয়া তেলেংগানা, অন্ধ্ৰপ্ৰদেশত মৃত্যু হৈছে 40 জন লোকৰ ইতিমধ্যে। মহাৰাষ্ট্ৰত 24 ঘণ্টাত 11 জন লোকৰ প্ৰাণহানি হৈছে। লগতে ছত্তীশগড়ত 700ৰো অধিক পশুধনৰ মৃত্যু হৈছে। স্বাভাৱিক হৈ পৰিছে 45 ডিগ্ৰী তাপমান। চলিত এই মে' মাহত তেলেংগানাত উৎকট গৰমত মৃত্যু হয় 30 জনৰ আৰু লগতে ৰাজ্যখনৰ বাৰাংগল জিলাতে মৃত্যু হৈছে 19 জনৰ। চিকিৎসাধীন হ'বলগীয়া হৈছে 300ৰো অধিক লোক। আনফালে অন্ধ্ৰপ্ৰদেশত আজিৰ তাৰিখলৈ মৃত্যু হৈছে 10 জনৰ। এই মুহূৰ্তত জনাইছোঁ মহাৰাষ্ট্ৰত 24 ঘণ্টাত 11 জনৰ লোকৰ প্ৰাণহানি হৈছে। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক। উজনি অসমত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান, সাজু হৈছে বন বিভাগ, আৰক্ষী। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যত পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু হৈছে বিশাল আৰক্ষী বাহিনী, বন বিভাগ। মেৰাপানী 2 নং মেঘেৰী বিলত চলিব উচ্ছেদ। উচ্ছেদৰ পূৰ্বে বেদখলী অঞ্চল পৰিদৰ্শন বন বিভাগৰ মুখ্য সচিব MK যাদৱ, জিলা আয়ুক্তৰ। ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই উচ্ছেদৰ বাবে সাজু হৈছে। এই মুহূৰ্তত জনাইছোঁ মেৰপানী 2 নং মেঘেৰী বিলত চলিব পুনৰ উচ্ছেদ। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আপোনালোকক। বিজ্ঞাপন দিবলৈ সাজু চৰকাৰৰ, সাজু কৰক নথিপত্ৰ, শীঘ্ৰে আৰম্ভ হ'ব 2 লাখ চাকৰিৰ বাবে নিযুক্তি প্ৰক্ৰিয়া। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত যিকোনো মুহূৰ্তত প্ৰকাশ পাব বিভিন্ন বিভাগৰ চৰকাৰী চাকৰি বিজ্ঞাপন। সাজু কৰক নথিপত্ৰ, শীঘ্ৰে আৰম্ভ হ'ব 2 লাখ চাকৰি নিযুক্তি প্ৰক্ৰিয়া। জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। বিজ্ঞাপন দিবলৈ সাজু হৈছে চৰকাৰ। প্ৰতিটো বিভাগতে চিনাক্ত কৰা হৈছে খালী হৈ থকা পদসমূহ। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি 3য় 4ৰ্থ বৰ্গ চাকৰিলৈকে অনুমোদিত পদসমূহত দ্ৰুতগতিত চলি আছে মূল্যায়ন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে প্ৰস্তুতিৰ বিশেষ তথ্য। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। কেগৰ প্ৰতিবেদন মতে ৰাজ্যৰ অৰ্থনীতি অৱনতি হ'ব নিজা ৰাজহ সংঘ উৎসসমূহ যদি শক্তিশালী নকৰে। চৰকাৰে যদি অনুপাদনশীল ব্যয় হ্ৰাস নকৰে, অৱনতি ঘটিব দেশৰ অৰ্থনীতি। সংবিধান আৰু বিত্তীয় বিধিৰ প্ৰতি যদি সন্মান নজনায়, ৰাজ্যৰ অৰ্থনীতি অৱনতি ঘটিব। ৰাজ্য চৰকাৰে 2024-25 বৰ্ষলৈকে 31টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত 10,903.95 কোটি টকাৰ এক বিশাল মূলধন বিনিয়োগ কৰিছে। বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন বিনিয়োগ কৰাৰ পাছতো প্ৰতিষ্ঠানসমূহৰ লাভাংশ প্ৰায় শূন্য ঘৰত। 31টা প্ৰতিষ্ঠানৰ ভিতৰত কেৱল অসম শক্তি উৎপাদন লিমিটেডে সামান্য পৰিমাণে লাভৰ মুখ দেখিছে চৰকাৰে। চৰকাৰৰ 27টা কোম্পানীৰ ভিতৰত 17টা কোম্পানীয়ে বৰ্তমান বৃহৎ লোকচানত সন্মুখীন হৈ আছে। এই প্ৰতিবেদন কেগৰ। আনফালে দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ। বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰী নিজে আঁতৰি যাওক, কঠোৰ গৃহমন্ত্ৰী অমিত শ্বাহ, শীঘ্ৰে চলিব অভিযান। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্য, য'ৰ পৰা আহিছে তালৈ নিজে আঁতৰি যাওক অবৈধ বাংলাদেশীসকল। যদি নিজে আঁতৰি যায় তেন্তে চৰকাৰে সহায় কৰিব, অন্যথা ভয়াৱহ হ'ব পৰিস্থিতি। পশ্চিমবংগত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতে কঠোৰ দেশত গৃহমন্ত্ৰী। ইতিমধ্যে পশ্চিমবংগ চৰকাৰে ভাৰত বাংলা সীমান্তৰ দায়িত্ব গতাই দিছে কেন্দ্ৰীয় নিৰাপত্তা বাহিনীক। অসমতো তীব্ৰগতিত চলি আছে বাংলাদেশী চিনাক্তকৰণ আৰু বিতৰণ। বাংলাদেশী অবৈধ নাগৰিক ধৰা পৰিলে পোনপটীয়াকৈ বিতৰণ কৰিব জিলা আয়ুক্তই। বাংলাদেশী অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত অমিত শ্বাহ। দিবলৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। আকৌ পৃথক ৰাজ্যৰ দাবী। পৃথক ৰাজ্যৰ দাবীৰে একত্ৰিত হৈছে গোৰ্খালেণ্ড ষ্টেট ডিমাণ্ড কমিটি, বড়ো নেশ্যনেল ইউনিয়নকে ধৰি 5টাকৈ সংগঠন। কোকৰাঝাৰত আয়োজিত এক যৌথ বৈঠকত আগন্তুক সময়ত পৃথক ৰাজ্যৰ দাবীৰে ভিন্ন আন্দোলনৰ কাৰ্যসূচী ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে সংগঠনসমূহে। বড়োলেণ্ড আৰু গোৰ্খালেণ্ড গঠনৰ দাবীত একত্ৰিতভাৱে আন্দোলন কৰিবলৈ ঐক্যমতত উপনীত হৈছে সংগঠনসমূহে। যে আমাক বড়োলেণ্ড লাগিবই, বড়োলেণ্ড অবিহনে আমাৰ একো নহয়। আমাৰ মূল দাবীটো আছিলে আগৰ পৰাই বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰা, আৰু বড়োফা উপেন্দ্ৰ ব্ৰহ্মই এই বড়োলেণ্ড ৰাজ্য সৃষ্টি কৰিবৰ কাৰণে
আমাক মানে পথ দেখুৱাইছিলে আৰু তেখেতে আমাক উৎসাহ অধিকনে যোগাই তেখেতে আমাক মানে বচন দি গৈছিলে যে বড়োলেণ্ড নোহোৱালৈকে আপোনালোকে একগোট হৈ যুঁজিব লাগিব আৰু একগোট হৈ বড়োলেণ্ডৰ কাৰণে সংগ্ৰাম কৰিব লাগিব। তেখেতে আমাক এই মানে উপদেশ আমাক দিছিলে। সেইকাৰণে আমি এই তেখেতৰ উপদেশটো লৈ আজি আমি বড়োলেণ্ডটো যেনে হ'লেও সৃষ্টি কৰিম এই দৃঢ় ভাগ লৈ আমি আন্দোলন কৰিবৰ কাৰণে আমি আজি একগোট হ'লোঁ।